প্ৰভু যীশুৰ হাতত লোৱা কাঁচিখনে কি বুজায় আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ হয়তো নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 14 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ 14 নম্বৰ অধ্যায়ত প্ৰথমতেই আমি পাওঁ সিউন পৰ্বতত মেৰপুৱালি মেৰবোৰৰ লগত সিউন পৰ্বতত থিয় হৈ আছে প্ৰভু যীশু যদিও জগতৰ পাপ বৈ নিয়া মেৰপুৱালি কিন্তু তেওঁৰ মেৰবিলাক অৰ্থাৎ তেওঁৰ বিশ্বাসী সকলৰ পালক সিউন পৰ্বতত তেওঁৰ 1,44,000 জন লোকৰ সৈতে থিয় হৈ আছে সেই মেৰবিলাকে এটা নতুন গীত গালে যিটো আন কোনেও গাব নোৱাৰিলে তাৰ পাছত জোহনে আন এজন স্বৰ্গদূতক উৰি থকা দেখিবলৈ পালে সেই স্বৰ্গদূতে অনন্তকলীয়া শুভবাৰ্তা ঘোষণা কৰিলে ঈশ্বৰৰ বিচাৰৰ সময় আহি আছে বুলি জনালে দ্বিতীয়জন স্বৰ্গদূতে ঘোষণা কৰি ক'লে বাবিলনৰ পতন হোৱা বুলি বাবিলনে আছিল ভুৱা সেৱা উপাসনাৰ উৎপত্তি স্থান সেই বাবিলনৰ পতনৰ ঘোষণা কৰি দিয়া হল স্বৰ্গদূতৰ দ্বাৰা তৃতীয় স্বৰ্গদূতে ডাঙৰ মাতেৰে ক'লে যদি কোনো মানুহে জন্তুটোক সেৱা উপাসনা প্ৰণিপাত কৰে আৰু তাৰ চিন কপালত বা সোঁ হাতত গ্ৰহণ কৰে তেন্তে ঈশ্বৰৰ ক্ৰোধ পান কৰিব লাগিব আৰু তেওঁ জুই আৰু গন্ধকৰ অনন্ত যন্ত্ৰণা ভোগ কৰিব লাগিব তেতিয়া জোহনে স্বৰ্গৰ পৰা এটা মাতে এনেদৰে কোৱা শুনিলে এতিয়াৰ পৰা প্ৰভুত মৃত্যু হোৱা মৃতসকল ধন্য হয় আত্মাই কৈছে তেওঁলোকে নিজৰ পৰিশ্ৰমৰ পৰা বিশ্ৰাম পাব আৰু তেওঁলোকৰ কৰ্মই তেওঁলোকৰ অনুসৰণ কৰিব এনেদৰে লিখিবলৈ জোহনক কোৱা হল আমি এনেদৰে অনুমান কৰিব পাৰো যে সেই মহাক্লেশৰ সময়ছোৱাত সেই 1,44,000 জন যিহুদী লোকৰ লগতে অসংখ্য পৰজাতীয় লোকে প্ৰভুৰ নামৰ কাৰণে কষ্ট সহ্য কৰি আনকি মৃত্যুকো সাৱটি ল'ব লগা হ'ব প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ তাত আমি পাইছিলোঁ যিসকল লোকে পৃথিৱীত খ্ৰীষ্টাৰীৰ প্ৰতি বাধ্যতা দেখুৱাব আৰু ঈশ্বৰৰ প্ৰতি অবাধ্যতা দেখুৱাব তেওঁলোকলৈ ঈশ্বৰৰ ক্ৰোধ নামি অহাৰ কথা জুই আৰু গন্ধকত তেওঁলোকে যাতনা পাব আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আমি বাইবেলৰ পৰা পাঠ কৰি দিম অনুগ্ৰহ কৰি চাই যাব আৰু আপোনাৰ লগত যদি বাইবেল নাই তেনেহলে অনুগ্ৰহ কৰি মন দি শুনিব পাঠ কৰি দিছো 13 নম্বৰ পদ প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায় 13 নম্বৰ পদ পাছে এই আকাশীবাণী শুনিলো লিখা এতিয়াৰ পৰা যিবিলাক প্ৰভুত মৰে সেই মৃতবিলাক ধন্য হয় আত্মাই কৈছে তেওঁবিলাকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব কিয়নো তেওঁবিলাকৰ কৰ্ম তেওঁবিলাকৰ অনুগামী এই পদটো আজিকালি মানুহ কবৰ দিয়াৰ সময়ত প্ৰায়েই উল্লেখ কৰা হয় কিন্তু কবৰ দিয়াৰ সময়ত এই পদটোৰ উদ্ধৃতি দিয়া মানে ইয়াৰ প্ৰকৃত অৰ্থটোৰ অপব্যৱহাৰ কৰাৰ নিচিনা হয় আচলতে বাৰু ইয়াত কি কথা কোৱা হৈছে পৃথিৱীত যেতিয়া মহাক্লেশ চলিব তেতিয়া যিহুদী লোকসকলৰ মাজৰ
যি 1,44,000 লোকে খ্ৰীষ্টক গ্ৰহণ কৰিব, তেওঁলোকে খ্ৰীষ্টৰ হকে শ্বহীদ হ'ব লাগিব। কেৱল সেই 1,44,000 যিহুদী লোকেই নহয়, অসংখ্য পৰজাতীয় লোকেও সেই সময়ছোৱাত খ্ৰীষ্টক গ্ৰহণ কৰিব। তেনে লোকসকলেও খ্ৰীষ্টৰ হকে শ্বহীদ হ'ব লাগিব। মহাক্লেশৰ সময়ছোৱাত জীয়াই থকাতকৈ মৰাই উত্তম হ'ব। সেই সময়ত এই পদটোৱে মানুহক সান্তনা দিব আৰু আশ্বাস দিব। তেওঁলোকে তেওঁলোকৰ দুখ বেজাৰৰ পৰা জিৰণি পাব আৰু তেওঁলোকৰ কৰ্ম ঈশ্বৰে মনত ৰাখিব। প্ৰভু যীশুৱে তেওঁবিলাকক পুৰস্কাৰ দিব। এই পদটো আৰামত থকা, ধনী অৱস্থাত থকা, উন্নত দেশত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে নহয়। কাৰণ আমাৰ বেছিভাগ লোকৰ বাবে মৃত্যুটো অস্বাভাৱিক কথা, অনাকাংক্ষিত কথা। মৃত্যুৰ কথা কওঁতে আমাৰ পাচনি পৌলৰ এই কথাখিনি মনলৈ আহে। ইয়াৰ পৰা গৈ খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা, কিয়নো সেয়ে অতি অধিক গুণে উত্তম। কিন্তু তোমালোকৰ কাৰণে মাংসত থকাই অধিক প্ৰয়োজন। আৰু ইয়াকে দৃঢ় প্ৰত্যয় কৰি মই থাকিম বুলি জানিছোঁ। আৰু তোমালোকৰ তাত পুনৰাই উপস্থিত হোৱাৰ দ্বাৰাই মুঠ তোমালোকৰ শ্লাঘাৰ কাৰণে খ্ৰীষ্ট যীশুত উপচি পৰিবলৈ, বিশ্বাসত তোমালোকৰ বৃদ্ধি আৰু আনন্দ হ'বলৈ তোমালোক সকলোৰ লগত থাকিবলৈ পাম। ফিলিপিয়া 1 অধ্যায় 23 পৰা 26 নম্বৰ পদ। আমি বহুতো লোকেই মৰিব নিবিচাৰোঁ। বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে মৰিবলৈ ভয় নকৰে বুলি আমি জানো। আচলতে খ্ৰীষ্টীয় বিশ্বাসীয়ে মৃত্যুলৈ ভয় কৰিব নালাগে। কিন্তু তথাপি বহুতে মৰিব নিবিচাৰে। কিছুমান লোক মৰিবলৈ সাজু নহয়। কিছুমানে আকৌ পৃথিৱীতে থাকি খ্ৰীষ্টৰ হকে বাস কৰি থাকিবলৈ ভাল পায়। এজন বিখ্যাত বাইবেল শিক্ষকে এনেদৰে কৈছিল, মই এই পৃথিৱীতে কিছুকাল থাকিব বিচাৰোঁ আৰু ঈশ্বৰৰ বাক্যৰ শিক্ষা দি থাকিব বিচাৰোঁ। স্বৰ্গলৈ যাবলৈ মোৰ ইমান খৰখেদা নাই। এবাৰ এটা গীৰ্জাত পালকে শিক্ষা দি আছিল। তেওঁ সুধিলে, আপোনালোকৰ কোনে কোনে স্বৰ্গলৈ যাব খোজে, হাত দাঙকচোন। তেতিয়া সকলোৱে হাত দাঙিলে, কিন্তু এটা সৰু ল'ৰাই হাত নাদাঙিলে। তেতিয়া পালকে সৰু ল'ৰাজনক সুধিলে, তুমি স্বৰ্গলৈ যাব নোখোজা নেকি? সৰু ল'ৰাজনে উত্তৰ দিলে, মই যাব খোজো, কিন্তু আজি দেখোন ইমান মানুহ যাবলৈ ওলাইছে, মোৰ যাবলৈ ঠায়েই নহ'ব কিজানি। আমাৰ বহুতেই হয়তো তেনেকুৱা উত্তৰ দিব। স্বৰ্গলৈ যাবলৈ ইচ্ছা কৰা লোক নিশ্চয় অনেক আছে, কিন্তু সদ্যহতে পৃথিৱীতে থাকি ঈশ্বৰৰ কাম কৰি থাকিবলৈ ভাল পোৱা লোকো অনেক আছে। সেই বিখ্যাত বাইবেল শিক্ষকজনে কৈছিল, মইতো এদিন স্বৰ্গলৈ যামেই, আজিয়েই যাবলৈ ইমান দৌৰাদৌৰি নাই। মই যিমান দিন পাৰোঁ এই পৃথিৱীতে থাকি খ্ৰীষ্টৰ পৰিচৰ্যা কৰি থাকিব বিচাৰোঁ। মোৰ বাবে মৰিব খোজাটো অস্বাভাৱিক কথা হ'ব, কাৰণ মই জীয়াই থাকিব বিচাৰোঁ। কিন্তু সেই মহাক্লেশৰ সময়ত কথাটো বেলেগ হ'ব। তেওঁলোকে ধৈৰ্যেৰে আৰু দুখেৰে বাট চাই থাকিব খ্ৰীষ্টৰ দ্বিতীয় আগমনলৈ। যদি তেওঁলোক শ্বহীদ হয়, তেন্তে বেছ ভাল কথাই হ'ব। যিবিলাকে প্ৰভুত মৰে তেওঁবিলাক ধন্য। ঈশ্বৰে তেওঁলোকৰ বিশ্বস্ততাৰ বাবে তেওঁলোকক পুৰস্কাৰ দিব। গতিকে আমি এই কথা সহজে বুজি পাওঁ যে এই পদটো আচলতে মানুহ কবৰ দিওঁতে ব্যৱহাৰ কৰাৰ বাবে উপযুক্ত নহয়। বিশেষকৈ গোটেই জীৱন লাহ বিলাহ আৰু আৰামত কটোৱা মানুহৰ কবৰ দিয়াৰ সময়ত একেবাৰে খাপ নাখায়। কোনোদিন কোনো ধৰণৰ কষ্ট নকৰি সদায় লাহ বিলাহ আৰামত জীৱন কটোৱা মানুহৰ মৃত্যুত এই পদটো ব্যৱহাৰ কৰা মানে অপব্যৱহাৰ কৰাৰ নিচিনা হয়। কাৰণ লাহ বিলাহ আমোদ প্ৰমোদত জীৱন কটোৱা মানুহ এজনে নিশ্চয় মৃত্যু নিবিচাৰে। কিন্তু সেই মহাক্লেশৰ সময়ত মৃত্যু অতি মূল্যৱান যেন হৈ পৰিব। কাৰণ শয়তানৰ অত্যাচাৰত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে জীৱন দুৰ্বিষহ হৈ পৰিব। কিন্তু আজি আৰামত থকা খ্ৰীষ্টীয় বিশ্বাসীৰ বেছিভাগেতো মৃত্যু বিচাৰি নাথাকে, নহয় জানো? কিয়নো তেওঁবিলাকৰ কৰ্ম
তেওঁবিলাকৰ অনুগামী। অৰ্থাৎ তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব তেওঁলোকৰ বিশ্বস্ততাৰ বাবে। তেওঁলোকে বিশ্বাসেৰে, ধৈৰ্য্যেৰে আৰু আশাৰে কাম কৰি যাব সেই মহাক্লেশৰ সময়ত। আৰু তেওঁলোকে তেওঁলোকৰ কামৰ বাবে পুৰস্কাৰ লাভ কৰিব। আমি মনত ৰখা উচিত যে ঈশ্বৰে আমাৰ কৰ্মৰ বাবে আমাক পৰিত্ৰাণ নিদিয়ে। অৰ্থাৎ আমি আমাৰ কৰ্মৰ জোৰত পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰোঁ। ঈশ্বৰে আমাক অনুগ্ৰহেৰে পৰিত্ৰাণ দিয়ে, আমি খ্ৰীষ্টত কৰা বিশ্বাসৰ কাৰণে। কিন্তু ঈশ্বৰে আমাক আমাৰ কৰ্মৰ বাবে পুৰস্কাৰ দিয়ে। আমাৰ কৰ্ম কুকুৰৰ নেজত গাঁঠি দিয়া খালী টেমা এটাৰ নিচিনা। কুকুৰটো যলৈকে যায় টেমাটো শব্দ কৰি কৰি যায়। সেই টেমাটোৰ পৰা কুকুৰটো সাৰিব নোৱাৰে। আমিও আমাৰ কৰ্মৰ পৰা সাৰিব নোৱাৰোঁ। সেইবোৰ আমাৰ পাছে পাছে যাব একেবাৰে খ্ৰীষ্টৰ সুধৰ আসনলৈকে। সেইদিনা খ্ৰীষ্টই আমাৰ কৰ্মৰ বিচাৰ কৰি আমাক পুৰস্কাৰ দিব আৰু আমাৰ কৰ্ম বেয়া হ'লে আমাক তিৰস্কাৰ কৰিব। এতিয়া 14 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, পাছে মই চাই এখন বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ। তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাঁচি আছিল। তাতে মই চাই দেখিলোঁ। অৰ্থাৎ যোহনে খালী কথাবোৰ শুনি থকা নাই, তেওঁ দেখিও আছে। তেওঁক কথাবোৰ দেখাই থকা হৈছে। এখন বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ। অৰ্থাৎ ইয়াত প্ৰভু যীশুখ্ৰীষ্টৰ কথা কোৱা হৈছে। মেঘ ৰথ তেওঁৰ বিশেষ চিনাকি। আমি বাইবেলত এই বুলি পঢ়িবলৈ পাওঁ, তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব, আৰু তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব, আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। মঠি 24 অধ্যায় 30 নম্বৰ পদ। আমি ভাবোঁ মেঘ মানে আচলতে সেই চাকিনা পোহৰ, যিটো স্বৰ্গৰ পোহৰ। তেওঁৰ মূৰত সোণৰ কিৰীটি। এই কথাটোৰ পৰাও আমি আৰু ভালকৈ বুজি পাওঁ যে তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। প্ৰিয় শ্ৰোতা, প্ৰকাশিত বাক্য পুস্তকখনৰ মূল নায়ক প্ৰভু যীশুখ্ৰীষ্ট। আৰু প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকৃত ছবিখন পাবলৈ হ'লে আমি এই প্ৰকাশিত বাক্য পুস্তকখন পঢ়িবই লাগিব। ইয়াত তেওঁক ৰজা হিচাপে দেখুওৱা হৈছে। ভাৱবাদী নাইবা মহাপুৰোহিত হিচাপে দেখুওৱা হোৱা নাই। তেওঁৰ ৰজা ৰূপটো তেওঁৰ পৃথিৱীলৈ হ'বলগীয়া দ্বিতীয় আগমনৰ সৈতে জড়িত। আৰু হাতত চোকা কাঁচি আছিল। এই কথাটোৱে সেই ব্যক্তি প্ৰভু যীশুখ্ৰীষ্টই বুলি স্পষ্টভাৱে বুজাইছে, আৰু ইয়াত অধৰ্মী লোকৰ সোধ বিচাৰ দণ্ডৰ কথা বুজোৱা হৈছে। ডক্টৰ নিউৱেল নামৰ পণ্ডিত এজনে এটা বিশেষভাৱে মন কৰিবলগীয়া কথা কৈছে। তেওঁ এইটো মন কৰি আঙুলিয়াই দিছে যে এই কাঁচি শব্দটো বাইবেলত মাত্ৰ 12 বাৰহে উল্লেখ কৰা হৈছে, আৰু সেই 12 বাৰৰ 7 বাৰ এই বিশেষ শাস্ত্ৰাংশতে উল্লেখ কৰা হৈছে। আকৌ চোকা শব্দটো প্ৰকাশিত বাক্য পুস্তকখনত 7 বাৰ উল্লেখ কৰা হৈছে, আৰু তাৰে 4 বাৰ এই অধ্যায়টোতে ব্যৱহাৰ কৰা হৈছে। 15 আৰু 16 নম্বৰ পদ পাঠ কৰি দিছোঁ। পাছে মন্দিৰৰ পৰা আন এজন দূত ওলাই মেঘত বহি থকা জনাক বৰকৈ ৰিঙিয়াই ক'লে, তোমাৰ কাঁচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হ'ল, কাৰণ পৃথিৱীৰ শস্য পকি খৰখৰীয়া হ'ল। তেতিয়া মেঘত বহি থকা জনাই পৃথিৱীত কাঁচি লগালে, তাতে পৃথিৱীৰ শস্য দোৱা হ'ল। তোমাৰ কাঁচি লগাই শস্য দোৱা। ইয়াত পৃথিৱীলৈ আহিবলগীয়া সোধ বিচাৰৰ কথাই বুজোৱা হৈছে। এইখিনিতে আমি বাইবেলৰ আন এঠাইৰ পৰা পাঠ কৰি দিব খুজিছোঁ। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ'ব। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব, আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মাচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব। তাতে
ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। মথিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায় 40 পৰা 42 পদ। এই শাস্ত্ৰাংশ আমাৰ খুব চিনাকি। আৰু এটা পদ পঢ়ি দিছোঁ। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক'লে, শস্য সৰহ কিন্তু বনোৱা তাকৰ। এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীত প্ৰাৰ্থনা কৰা। মথিয়ে লিখা শুভবাৰ্তা 9 নম্বৰ অধ্যায় 37 আৰু 38 পদ। খ্ৰীষ্টৰ শুভবাৰ্তা বিলোৱাৰ প্ৰসংগতে এই শাস্ত্ৰ পদৰ সঘনাই উদ্ধৃতি দিয়া হয়। শস্য সৰহ বনোৱা তাকৰ। ইয়াত শস্য মানে আমি খ্ৰীষ্টৰ শুভবাৰ্তা বিলোৱাৰ কথাটোকে ইমান দিনে বুজি আহিছোঁ। আৰু শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আৰু প্ৰচাৰক প্ৰস্তুত কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আমি আন আন খ্ৰীষ্টীয় লোকক উদগাই থাকোঁ। কিন্তু আমি অলপ দকৈ ভাবি চালে এই কথাটো বুজিবলৈ অলপ টান হয়। আমি যদি অলপ ভালদৰে ভাবি চাওঁ তেনেহ'লে দেখা পাওঁ যে আজি আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলক শস্য চপাবলৈ কোৱা হোৱা নাই, কিন্তু শস্য সিঁচিবলৈ, গুটি সিঁচিবলৈ, কঠীয়া পাৰিবলৈহে কোৱা হৈছে, অৰ্থাৎ শুভবাৰ্তা বিলাবলৈহে কোৱা হৈছে। এজন খেতিয়কে পথাৰত গুটি সিঁচিবলৈ গ'ল। এইটোহে আচলতে বৰ্তমানৰ খ্ৰীষ্টীয় মণ্ডলীৰ কামৰ প্ৰকৃত ছবি। প্ৰভু যীশুখ্ৰীষ্টক কোৱা হৈছে মানুহৰ পুত্ৰ বুলি। তেওঁক মানুহৰ পুত্ৰ বুলি এই কাৰণেই কোৱা হয় কাৰণ তেওঁ স্বয়ং ঈশ্বৰ হৈও মানুহৰ ৰূপ লৈ মানুহৰূপে জন্মগ্ৰহণ কৰি এই পৃথিৱীলৈ আহিছিল। প্ৰভু যীশু মানুহৰ পুত্ৰ। ঈশপুত্ৰ হৈও তেওঁ মানুহৰ পুত্ৰ। তেওঁ গুটি সিঁচোতা, আৰু গুটি হৈছে ঈশ্বৰৰ বাক্য, আৰু পথাৰখন হৈছে এই জগতখন। তেওঁ এই জগতত গুটি ছটিয়াই দিয়ে। সেই গুটি জগতত পৰি গছ গজি উঠে। সকলো ঠাইতে অৱশ্যে নগজে, অৰ্থাৎ ঈশ্বৰৰ বাক্য শুনা সকলো মানুহেই খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰে। কিন্তু কিছুমান ঠাইত, অৰ্থাৎ সাৰুৱা ঠাইত পৰা গুটি গজি গছ গজি উঠে। অৰ্থাৎ কিছুমান মানুহে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে। এনেদৰে জগতত শস্য গজি আছে, বৃদ্ধি পাই আছে। এদিন সেই শস্য চপোৱা হ'ব, কিন্তু যুগৰ শেষতহে সেই শস্য চপোৱা হ'ব। এতিয়াও গুটি সিঁচি থকাহে হৈছে। আচলতে আমি আজি শস্য চপোৱাৰ কাম কৰি থকা নাই। আমাৰ কাম হৈছে গুটি সিঁচি থকা, ঈশ্বৰৰ বাক্য বিলাই থকা। সেইবাবেই আমি ফলাফলৰ কথা চিন্তা কৰিব নালাগে, কিন্তু আমি চিন্তা কৰিব লাগে গুটি সিঁচা হৈছে নে নাই, আচল গুটি সিঁচা হৈছে নে নাই, অৰ্থাৎ ঈশ্বৰৰ প্ৰকৃত বাক্য সিঁচা হৈছে নে নাই, সেই কথাহে। ঈশ্বৰৰ বাক্য ভালদৰে বিয়পাই দিয়াতহে আমি ভালদৰে মনোনিৱেশ কৰিব লাগে। এতিয়া আমি বাইবেলৰ এঠাইৰ পৰা পাঠ কৰি দিব খুজিছোঁ। গীতমালা 2 নম্বৰ গীতৰ 7 পৰা 9 নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ। মই বিধিতিৰ বৃত্তান্ত প্ৰচাৰ কৰিম। জিহুৱাই মোক কৈছে, তুমি মোৰ পুত্ৰ, মই আজিয়েই তোমাক জন্ম দিলোঁ। মুঠ খোজা, মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিৱীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম। তুমি সিহঁতক লোহাৰ দণ্ডেৰে ভাঙিবা, কুমাৰৰ পাত্ৰৰ দৰে তুমি সিহঁতক দুখৰ দুখৰ কৰিবা। ইয়াত যিখিনি কথা কোৱা হৈছে সেইখিনি বাৰু প্ৰভু যীশু প্ৰথমবাৰ পৃথিৱীলৈ যেতিয়া আহিছিল, মানুহৰূপে জন্ম লৈ তেতিয়া ঘটিছিল নে? নিশ্চয় ঘটা নাছিল। তেনেহ'লে এই কথাটো বাৰু কেতিয়া ফলিয়াব? এই কথাখিনি ফলিয়াব যেতিয়া প্ৰভু যীশু দ্বিতীয়বাৰ এই জগতলৈ আহিব, ৰজা হিচাপে, বিচাৰকৰ্তা হিচাপে। তেওঁ জগতৰ বিচাৰ কৰিব। কিয়নো দাবৰ সময় হ'ল। এই কথাখিনিৰ জৰিয়তে প্ৰভু যীশুৰ কথাকে আকৌ দোহৰা হৈছে। প্ৰভু যীশুৱে এনেদৰে কৈছিল, যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি শয়তান। শস্য দাবৰ সময় জগতৰ শেষ। ধান দোৱাবিলাকেই ঈশ্বৰৰ দূত। মথিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায় 39 নম্বৰ পদ। শস্য দোৱাৰ সময় আহিব, গতিকে
আজি আমি শস্য সিঁচাৰ কামত ব্যস্ত হ'ব লাগে। প্ৰভু যীশুৱে এতিয়াও শস্য চপোৱা নাই, শস্যত কাচি লগোৱা নাই। এতিয়াও তেওঁ গুটি সিঁচি আছে আৰু তেওঁৰ সেই গুটি সিঁচা কামত তেওঁৰ বিশ্বাসীসকলক তেওঁ ব্যৱহাৰ কৰি আছে। কিন্তু এদিন তেওঁ শস্য চপাব, এদিন সময় উকলি যাব। আজি বাৰু আপুনি কি অৱস্থাত আছে? আমি গুটি সিঁচাৰ কামত, ঈশ্বৰৰ বাক্য বিলোৱাৰ কামত ব্যস্ত আছোনে? সেই শস্য চপোৱাৰ দিনা আপোনাৰ অৱস্থা বাৰু কি হ'ব? প্ৰভু যীশুৰ সন্মুখত আপুনি বাৰু সাহসেৰে থিয় দিব পাৰিবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মেঘৰ ওপৰত মূৰত সোণৰ কিৰীটি পিন্ধা আৰু হাতত কাঁচি লৈ থকা জনা দেখিবলৈ মানুহৰ পুত্ৰৰ নিচিনা বুলি জোখনে লিখিছে। সেইজনা আচলতে প্ৰভু যীশুৱেই। শস্য পকি খৰখৰীয়া হ'ল, শস্য চপাবৰ সময় হ'ল বুলি মন্দিৰৰ পৰা ওলাই অহা এজন স্বৰ্গদূতে ক'লে আৰু প্ৰভু যীশুক শস্যৰ ওপৰত কাঁচি লগাবলৈ অনুৰোধ কৰিলে। তেতিয়া মেঘত বহি থকা জনা অৰ্থাৎ প্ৰভু যীশুৱে শস্যত কাঁচি লগালে। কাঁচিখনে বুজাই ঈশ্বৰৰ সুদবিচাৰ। এদিন এই জগতৰ সুদবিচাৰ কৰা হ'ব, শস্য চপোৱা হ'ব, শস্যৰ পৰা বিনয় বন আৰু আন আন অদৰকাৰী ঘাঁহ বন আদি পৃথক কৰি শস্যবোৰ সযতনে ৰাখি অদৰকাৰীবোৰ জুইত পুৰা হ'ব বুলি প্ৰভু যীশুৱে কৈছিল আৰু ঠিক তেনেকুৱাই তেওঁ কৰিব তেওঁৰ দ্বিতীয় আগমনত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে তোমাৰ পবিত্ৰ বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে চাই আছে, এই বাক্য তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ আৰু প্ৰভু এই বাক্যই যাতে তেওঁলোকৰ জীৱন শুধৰণি কৰাত যাতে সহায় কৰে আৰু প্ৰভু এদিন যাতে তেওঁলোকে তোমাক ধন্যবাদ যাতে দিব পাৰিব, লগতে নিজৰ সাক্ষ্য যাতে তুলি ধৰিব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি বাবিল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰভু যীশুক ৰজাৰ ৰূপত কেতিয়া দেখা যাব? অপশ্যন এ স্বৰ্গত, অপশ্যন বি পৰম দেশত, অপশ্যন চি দ্বিতীয় আগমনত, অপশ্যন ডি জেৰুজালেমত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।